NPSে কিছুমান শিক্ষক কৰ্মচাৰীক পংগু বনাইছে। এতিয়া পংগু হ'ব লগা হৈছে। চৰকাৰখনে এই NPSৰ নামত 1,1200, 1,800, 2,000 টকা দি এই শিক্ষক কৰ্মচাৰীখিনিৰ সংসাৰখন চলে নেকি? কেইবাবাৰো আন্দোলন, বহুত আন্দোলন, কৰ্মবিৰতি এইবিলাক কৰা হ'ল, তথাপি চৰকাৰখনে আমাৰ হৈ একো নকৰিলে। তাকলৈ বহুত চিন্তিত। এতিয়া কি কৰোঁ? UPS দিম বুলি কৈছিলে 30 নৱেম্বৰ, আজি 30 নৱেম্বৰ লাষ্ট ডেট। কিন্তু UPSৰ কোনো আণ্ডাৰটেকিঙৰ ফৰ্ম আজিলৈকে DI অফিচ বা BO অফিচত নপঠালে। আৰু আমাৰ NPS, সদৌ অসম NPS চৰকাৰী কৰ্মচাৰী সংস্থা আৰু কৰ্মচাৰী পৰিষদে UPSটো মানি লোৱা নাই যে আমাক হুবহু পুৰণি পেঞ্চনে লাগে। এখন দেশ এটাই নীতি হ'ব লাগে, কিছুমানে NPS, কিছুমানে UPS, কিছুমানে OPS। কেলেই 3 ধৰণৰ পেঞ্চন হ'ব লাগে? পেঞ্চন এটাই হ'ব পেঞ্চন, সেইটো পুৰণি পেঞ্চন। পুৰণি পেঞ্চনটো কেলেই বন্ধ কৰিব লাগে? আমি আগৰ পৰাই দেখি আহিছোঁ, শুনি আহিছোঁ, চাকৰি কৰিলেই পেঞ্চন পায়, চাকৰি কৰিলেই পেঞ্চন পায়, আমি দেখি আহিছোঁ। কিন্তু নোহোৱা নবজা কথা এইটো যে চাকৰি কৰাৰ পিছত, অৱসৰ লোৱাৰ পিছত, বৃদ্ধ বয়সত পেঞ্চন নাপায়, সেই মানুহজন কেনেকৈ চলিব? যাৰ ল'ৰা ছোৱালীৰো চাকৰি নাই, তেনেকুৱা কাম কাজ নাই, বা কিছুমানৰ ল'ৰা নায়েই, কেৱল ছোৱালী আছিল, তেওঁলোকে কেনেকৈ চলিব? তেওঁলোকৰ চলাৰ এটা ৰাস্তা চৰকাৰে উলিয়াই দিব লাগিব। এই 60 বছৰ কাম কৰি কৰি বৃদ্ধ বয়সত অৱসৰ লোৱাৰ পিছত তেখেতে কি কাম কৰিব? কিছুমানে ৰিক্সা চলাব লগা হৈছে, উপায় নাপায়। কিছুমানে হয়তো প্ৰাইভেটত, কিছুমান শ্ব'ৰুমত তেনেকৈ কাম কৰিব লগা হৈছে। কিছুমানে হয়তো কাম পোৱা নাই, কতো কামত নলয় এই বয়সত, যে বৃদ্ধ বয়সত আপোনাক আমি কেনেকৈ ৰাখিম, কি কাম কৰাম আপোনাৰ দ্বাৰাই। যাৰ তেনেকুৱা ল'ৰা ছোৱালী নাই, বা মাটি সম্পত্তিও তেনেকুৱা নাই, সেই মানুহখিনিৰ কি হ'ব? সেই কৰ্মচাৰীখিনিৰ কি হ'ব? এইটো চৰকাৰে এবাৰো ভাবি নাচালে। যিহেতু আমাৰ বিধায়ক মন্ত্ৰীসকলে পুৰণি পেঞ্চনে পাই থাকে, যদি তেওঁলোকে পাই থাকে, আমিও পাব লাগে, আমাৰ কৰ্মচাৰীখিনিও পাব লাগে। দুবাৰ MLA মিনিষ্টাৰ হ'লে 2টা, 3বাৰ হ'লে 3টা, 4বাৰ হ'লে 4টা পেঞ্চন পায়। এজনে যদি 3টা বা 4টা পেঞ্চন পায়, কিন্তু এজন মানুহে এটা চাকৰি কৰি এটা পেঞ্চন কিয় নাপায়? এটা চাকৰি কৰাৰ পিছত, অৱসৰ লোৱাৰ পিছত এটাই পেঞ্চন কেলেই নাপায়? কি দোষ কৰিছিল? সেই মানুহজনে কি দোষ কৰিছিল? তেখেতে ভালে ভালে কাম কৰি অৱসৰ লৈছিল, আৰু ভাবা হৈছিল যে অৱসৰৰ পিছত আমি পেঞ্চন এটা পাম, আৰু সেইখিনিৰে বৃদ্ধ বয়সত চলিব পাৰিম। এতিয়া
এই বৃদ্ধ বয়সত ক'ত কাম কৰিব যাব? বেমাৰ আজাৰ যিবিলাক হ'ব কেনেকৈ চিকিৎসা কৰিব? এইখিনি কথা চৰকাৰে ভাবি নাচালে। চৰকাৰে ভাবি চোৱা উচিত আছিল যে আমি পুৰণি পেঞ্চন আকৌ ঘূৰাই আনো। আগতে যি কৰা হৈছে এতিয়া আকৌ ঘূৰাই আনো। যিহেতু শিক্ষক কৰ্মচাৰীখিনিয়ে তুমুল আন্দোলন কৰি আছে, গণতান্ত্ৰিক আন্দোলন চলি আছে, কৰ্মবিৰতি চলি আছে। অসমত কৰ্মবিৰতি হৈ গ'ল ২৭ তাৰিখে, আৰু ২৫ তাৰিখে দিল্লী চলো আন্দোলন আছিল। তথাপি চৰকাৰে এতিয়ালৈকে একো নকলে। কি কৰিম, উপায় নাই। বহুবাৰ কৈছোঁ চৰকাৰক, তথাপি চৰকাৰে মানি লোৱা নাই। মানি নল'লে কি কৰিব? উপায় নাই। চৰকাৰে যি কৰে সেয়ে আমি বহুত দুখিত। আমি বহুত অভাৱত পৰি আছোঁ। এতিয়া কৰিবলৈ আৰু আমাৰ ৰাস্তা নাই। আমি চাৰিওপিনে এন্ধাৰ দেখিছোঁ, কেৱল এন্ধাৰ, কেৱল এন্ধাৰেই দেখিছোঁ। কি ক'ম মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকক দুখৰ কথাষাৰ মই জনালোঁ। ধন্যবাদ।